মদিনাত মৃত্যু উত্তৰ পূবৰ 2 হজযাত্ৰীৰ। মদিনাৰ চিকিৎসালয়ত মৃত্যু মণিপুৰৰ এজন হজযাত্ৰীৰ। মেঘালয়ৰ এজন হজযাত্ৰীৰ মৃত্যু মদিনাত। হজযাত্ৰাৰ বাবে মদিনালৈ গৈ মৃত্যুবৰণ কৰিলে উত্তৰ পূবৰ 2জনকৈ হজযাত্ৰীয়ে। পূৰ্বৰে পৰা স্বাস্থ্যজনিত সমস্যা আছিল হজযাত্ৰী দুজনৰ। মদিনাত মৃত্যু মণিপুৰৰ মহম্মদ নুৰ আহমেদৰ। মদিনাতে মৃত্যু মেঘালয়ৰ হজযাত্ৰী মুফতাজুল হকৰ। অসম ৰাজ্যিক যুটীয়া হজ কমিটিয়ে এই তথ্য প্ৰকাশ কৰি লগতে জনায় যে হজযাত্ৰাৰ সময়তো স্বাস্থ্যজনিত সমস্যা আছিল দুয়োৰে। ইফালে অসমৰ হজযাত্ৰীৰ সৈতে মদিনাত থকা DY365ৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰে নিশ্চিত কৰিছে এই তথ্য। এই ঘটনাৰ বাহিৰে অসম তথা উত্তৰ পূবৰ হজযাত্ৰীসকল মক্কা আৰু মদিনাত সুকলমে আছে। বিশ্বৰ লাখ লাখ মুছলমান লোকৰ সমাগম ঘটিছে মক্কা মদিনাত। তথাপি সুন্দৰ স্বচ্ছ পৰিষ্কাৰ হৈ আছে মদিনা। ছৌদি আৰব চৰকাৰৰ তৎপৰতাত নিশাৰ ভিতৰতে পৰিষ্কাৰ হৈ পৰে মদিনা। দিনটোৰ আৱৰ্জনা নিশাই লৈ যোৱা হয়। আনৰ ভালটো গ্ৰহণ কৰা মানুহৰ এটি সৎ গুণ। সেই হিচাপে আমি মদিনাৰ পৰাও স্বচ্ছতাৰ শিক্ষা ল'ব পাৰোঁ। আমাৰ হাজোৰ পুৱা মক্কাতে হওক অথবা কামাখ্যা ধামত অম্বুবাচী মেলাতে হওক, এটি ধৰ্মীয় অনুষ্ঠান হৈ যোৱাৰ পিছত তাতে কি ধৰণে লেতেৰা হৈ পৰে আমি দেখাসকলে জানো। কিন্তু তাৰ পৰিৱৰ্তে দেখা পোৱা গৈছে মদিনাত পৃথিৱীৰ লাখ লাখ লোকৰ সমাগম ঘটাৰ পিছতো ইয়াতে পৰিষ্কাৰ পৰিচ্ছন্নতা বা স্বচ্ছতা অটুট আছে। আৰু সেই হিচাপে আমি মদিনাৰ পৰা এই স্বচ্ছতাৰ গুণ আমি বা উদাহৰণ আহৰণ কৰিব পাৰোঁ। অসম তথা উত্তৰ পূবৰ হজযাত্ৰীসকলে এতিয়া অপেক্ষা কৰিছে 30 আগষ্টলৈ। 30 আগষ্টৰ পৰা 4 ছেপ্টেম্বৰলৈ চলিব হজযাত্ৰা। মদিনাৰ পৰা দিলৱাৰ হুছেইন মজুমদাৰ, DY365।